হেল্ল' এভৰিৱান, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ ৰেচিপি বনাইছিলোঁ, সেয়া হ'ল কাঠফুলাৰ ৰেচিপি। কাঠফুলা আমাৰ শৰীৰৰ বাবে বহুত বেছি উপকাৰী। ইয়াত বহুত প্ৰকাৰৰ ভিটামিন থাকে নহয় জানো, যিটো আমাৰ শৰীৰৰ কাৰণে বহুত বেছি দৰকাৰী হয়। আজি ভাবিলোঁ মই এই কাঠফুলাৰ এটা ৰেচিপি আপোনালোকৰ সন্মুখলৈ লৈ আহোঁ। প্ৰথমতে মই কাঠফুলাবিলাক চফা কৰি ল'লোঁ আৰু আপোনালোকে কাঠফুলাখিনি দেখি কিনে নিশ্চয় গম পাইছে চাগে, এইখিনি খেতি কৰা কাঠফুলা নহয়। এইটো হৈছে লোকেল, মানে যিটো ওলায় মানে মাটিৰ পৰা ওলায় সেইটো কাঠফুলা হয়। আৰু মই এইখিনি কাঠফুলাখিনি মায়ে চফা কৰি দিলে আৰু মই এইফালে ভাজিবলৈ ৰেডি কৰি ল'লোঁ। এইফালে মোৰ কেৰাহীটো কলীয়া কেৰাহী বুলি কৈছোঁ দেই, কলীয়া কেৰাহীটো পাতি ল'লোঁ আৰু এইফালে মই কাটি লৈছিলোঁ পিঁয়াজ এটা সৰু সৰুকৈ। এতিয়া সেই তেল দি কিনে পিঁয়াজখিনি মই ভাজি লৈছোঁ আৰু নহৰু দুফুটামান থেতিলাই লৈছিলোঁ, সেই দুফুটাও দি লৈছোঁ। আৰু এইখিনি এতিয়া মই ভাজি ল'ম আৰু অকণমান মিট মছলা দি দিছোঁ, কাৰণ মাংসৰ ভাৱটো আহিব লাগিব যে, মাংসৰ দৰে লাগিবৰ বাবে অকণমান মিট মছলা দিছোঁ। এতিয়া মই এইখিনি ভাজি লৈছোঁ আৰু এটা বিলাহী দি দিছোঁ দেই। বিলাহী এটা কাটি লৈছিলোঁ সৰু সৰুকৈ, তাৰো অলপ মানে বিলাহীটো কাটি থোৱা বিলাহীখিনি দি দিলোঁ। আৰু এতিয়া মই বিলাহীখিনি মানে নিমখ হালধি দি লৈছোঁ সোৱাদ অনুসৰি, আৰু মই এতিয়া ধুনীয়াকৈ ভাজি ল'ম বিলাহীখিনি। আৰু এতিয়া ঢাকন মাৰি দিছোঁ বিলাহীখিনি পমিবলৈ। এয়া দেখিছেনে, বিলাহীখিনি পমিবলৈ আৰম্ভ কৰি দিছে। আৰু এতিয়া মই কাটি থোৱা কাটি থোৱা মই কাঠফুলাখিনি দি দিছোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া কাঠফুলাৰ পৰা এতিয়া পানী ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মই এইখিনি ভাজি কিনে পানীখিনি শুকুৱাই ল'ম দেই। আৰু ভাজি কিনেও খাব পাৰি কাঠফুলা, মই কিন্তু ভাজিকৈ নাখাওঁ, অলপ গ্ৰেভি কৰিম, অকণমান গৰম পানী দিম। এতিয়া মই গৰম পানীখিনি দি দিছোঁ অকণমান। এতিয়া মই উতলাম ধুনীয়াকৈ, উতলিবলৈ দিম। তাৰ পৰা মোৰ কাঠফুলাৰ আঞ্জাখন ৰেডি হৈ যাব। আপোনালোকে খালেনে কাঠফুলা এইটো মানে বছৰত খালেনে জনাবচোন কমেণ্ট এটা কৰি কিনে। আৰু কাঠফুলা খাই কেনেকুৱা পায় আপোনালোকে জনাবচোন। আৰু মোৰ এইফালে কাঠফুলা আঞ্জাখন ৰেডি হৈ